হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল মিনাক্ষী শৰ্মা। আজি আকৌ এটি অন্য ভিডিঅ'ৰ সৈতে আজি আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ এটা গ্লাছ স্কিন ৰেমেডি, যিটো আপোনালোকে বহুত বেছি ভাল পাব। যিসকলে কলেজত যায়, টিনেজাৰখিনিৰ কথা কৈছোঁ মই, কলেজ ইউনিভাৰ্চিটিত অহা যোৱা কৰে বহুত ৰ'দত, সিহঁতৰ মানে ছানটেন পৰি যায় ন, সেই ছানটেনটো ৰিমুভ কৰিবৰ কাৰণে বেষ্ট ৰেমেডি হয়। আপোনালোকে সেইকাৰণে ভিডিঅ'টো চাই যাওক, শেষৰ ষ্টেপটোতো একদম স্কিপ নকৰিব। তেতিয়াহ'লে চাওঁ। এয়া ফাৰ্ষ্ট ষ্টেপটো হৈছে আপোনালোকে যিকোনো ধৰণৰ গাখীৰ লৈ লওক। যদি আপোনালোকৰ উবলা গাখীৰ হয়, নহ'লে কেঁচা গাখীৰ হয়, যিকোনো ধৰণৰ আপোনালোকে কেৱল গাখীৰ লৈ লওক আৰু এনেকুৱা কটন পেড দুটা। গাখীৰত যিহেতু লেক্টিক এচিড থাকে, সেইকাৰণে গোটেই ডাৰ্ট অইলখিনি ৰিমুভ কৰে। এক্সপেঞ্চিভ ক্ৰীমবিলাকত কি দিয়ে জানে, লেক্টিক এচিডে দিয়ে। সেইকাৰণে আমাৰ যে স্কিনবিলাক চাফা হয়, কিন্তু আমাক এইটো কুদৰতে নেচাৰে দিয়ে থৈ দিছে, আমাক অলৰেডি ঘৰতে পায়। কিন্তু আমি সদায় কি এক্সপেঞ্চিভ বস্তুৰ ফালেহে দৌৰোঁ, কিন্তু নেচাৰে যিটো দি আছে সেইটো আমি কোনোদিনে ল'ব নিবিচাৰোঁ। এয়া চাওকচোন, গোটেই ডাৰ্ট অইলখিনি কি ধুনীয়াকৈ ক্লিন হৈ গ'ল। এই ৰেমেডিটোৰ আপোনালোকে এটা ষ্টেপো মিছ নকৰিব, তেতিয়াহে আপোনালোকে গ্লাছ স্কিন এটা পাব আৰু বিনা পিগমেণ্টৰ স্কিন এটা পাব। এয়া ছেকেণ্ড ষ্টেপটো হৈছে ভাৰ্জিন কোকোনাট অইল। কোকোনাট অইলে কি কৰে, আমাৰ প'ৰ্ছবিলাক ডিপলি ক্লিন কৰে। আৰু কিছুমানে কয় কি যে কোকোনাট অইল লগালে গুটি উঠে। যদি আপোনালোকে কোকোনাট অইল লগাই বাহিৰত যায়, তেতিয়াহে ধূলি বালি লাগি গুটি উঠাৰ মানে চান্স থাকে। কিন্তু এইটো আমি লগাই থৈ নিদিওঁ নহয়, এইটো আকৌ আমি ক্লিনৰ কাৰণেহে লৈছোঁ। ক্লিন কৰি পিনে আকৌ আমি কটন পেডেৰে চাফা কৰি দিম। ইয়াত ধুনীয়াকৈ আমি মাছাজ কৰি আছোঁ, আৰু মোৰ মাছাজ কৰাত এনেকুৱা লাগিছিল যে গোটেই ডেড স্কিনবিলাক ৰিমুভ হৈ আছিলে। আপোনালোকেও ফিল কৰিব যেতিয়া আপোনালোকে এনেকুৱা ধৰণে মই দেখুওৱা ধৰণে আপোনালোকে কৰিব। ধুনীয়াকৈ ডিপ ক্লিন হৈ আছিলে, গোটেই ডেড স্কিনবিলাক মোৰ হাতত টাষ্ট হৈ আছিলে। আপোনালোকে মই দেখুওৱা ধৰণে এনেকৈ মাছাজ কৰি যাব। মই যেতিয়া মুখত হেভি মেকআপ লগাওঁ, তেতিয়াও মই কোকোনাট অইলেদি ধুনীয়াকৈ মাছাজ কৰোঁ। তেতিয়া ধুনীয়াকৈ গোটেই আই মেকআপ হওক, আপোনালোকৰ গোটেই কম্পেক্ট ধুনীয়াকৈ ক্লিন হৈ যায়, পূৰা ডিপ ক্লিন হয়। আপোনালোকে কৰি চাবচোন। মই যে মিল্কেদি মুখখন চাফা কৰিছিলোঁ, তাৰপিছতে মই ডাইৰেক্ট কোকোনাট অইল দিলোঁ। দুয়োটাই ইমান ডিপ ক্লিনজিঙৰ কাম কৰে, আপোনালোকে ফিল কৰিব নিজে যেতিয়া কৰিব। মোৰ একদম লাগি আছে গোটেই ডেড স্কিন, ব্লেক হেডছ গোটেইখিনি মানে ক্লিন হৈ আছে। এইটো প্ৰচেছো আমি 1 পৰা 2 মিনিট কৰিম। আৰু কিছুমানে ভাবিব যে অইলি স্কিন হয়, আমাক অইল নালাগে। অইলি ড্ৰাই বুলি কথা নাই, আমাক প্ৰত্যেকটো স্কিনকে আমাৰ অইল প্ৰয়োজন। সেইকাৰণে অইল মাছাজ দিয়াটো মাষ্ট হয়। ধুনীয়াকৈ মাছাজ কৰি যাব, ধুনীয়াকৈ ওপৰ ফালে উঠাই মাছাজ কৰিব, চকুৰ তল ওপৰ, তাৰ পাছতে আপোনাৰ কপাল এৰিয়াখিনি আপোনালোকে ধুনীয়াকৈ মাছাজ কৰি যাব। আৰু মাছাজ কৰাৰ বেনিফিটটো আপোনালোকে জানেই, ৰিংকলছ, ফাইন লাইনছ এইবিলাকৰ পৰা দূৰত থাকিব। মাছাজ কৰাটো কিমান বেছি ইম্পৰ্টেণ্ট হয় আমাৰ স্কিনৰ কাৰণে, এইটো মই দেখুওৱা ধৰণে এনেকৈ কৰি যাব। ইয়াৰ পিছত আকৌ নেক্সট ষ্টেপটো হ'ব, আমি এনেকৈ আকৌ কটন ল'ম, লৈ পিনে আকৌ আমি মিল্কত ধুনীয়াকৈ ডুবাই দি পিনে ধুনীয়াকৈ আমি আকৌ এই অইলখিনি ক্লিন কৰি যাম। এইবাৰ আকৌ আপোনালোকে যদি চাওকচোন, এতিয়া আৰু ক্লিন হোৱা দেখা পাইছেনে? এতিয়া ডাবল ক্লিন হৈ গ'ল। এতিয়া যিহেতু কোকোনাট অইল, মিল্ক দুয়োটাই আমি মাছাজ কৰি ল'লোঁ ন, তাৰপিছত চাওকচোন এতিয়া কেনেকুৱা এটা ক্লিন হৈছে, চাওক কিমান ডিপ ক্লিন হৈছে, ডাবল ক্লিন হৈ গ'ল নহয়, চাওকচোন। এইফালে চাওকচোন কিমান বেছি ডিপ ক্লিন হৈছে। এতিয়া মই কটন বলটো ধুনীয়াকৈ উল্টা ছাইডেদিও মই মানে ক্লিন কৰিম, আৰু বহুত বেছি লাগি আছে সেইটো কাৰণত। এতিয়া যিহেতু এইখিনি কৰাৰ পিছতো আমাৰ কোকোনাট অইলটো যোৱা নাই, সেইটো কাৰণত আমি আৰু এটা ক্লিনিং প্ৰচেছ কৰিম। এইটো প্ৰচেছ আপোনালোকে হাততো কৰিব পাৰে। হাতত যদি টেন আছে, ৰিংকলছ আছে, তেতিয়াহ'লে হাতৰ স্কিন যদি ভাল নালাগে, আপোনালোকৰ যদি ৰিংকল আহি গৈছে, তেতিয়াহ'লে আপোনালোকে এই ষ্টেপকেইটা এপ্লাই কৰিব পাৰে। কোকোনাট অইলখিনি ৰিমুভ কৰিবৰ কাৰণে আমি এটা হোমমেড ফেচ ৱাছ মানে ৰেডি কৰিম। এইটো বেষ্ট ফেচ ৱাছ হয় টিনেজাৰখিনিৰ কাৰণে। মৰ্ণিং ইভিনিং দুইটা টাইমতে আপোনালোকে ফেচ ৱাছ কৰিব পাৰিব। এয়া গাখীৰ আৰু বেচন। আপোনালোকে খুব সাৱধানে স্ক্ৰাব কৰিব, কাৰণ বেচনত যিহেতু গুটি থাকে ন, আমাৰ স্কিনটো বহুত বেছি চেঞ্চিটিভ হয়। সেইকাৰণে বহুত জোৰকৈ আপোনালোকে ঘঁহি নিদিব, একদম লাইটলি ধুনীয়াকৈ আপোনালোকে মাছাজ কৰি যাব, আৰু ড্ৰাই হ'ব নিদিব। আকৌ ড্ৰাই যদি হয়, আকৌ গাখীৰ বা পানী লৈ ল'ব আপোনালোকে, আকৌ ধুনীয়াকৈ বস্তুটো পাতল কৰি লৈ লাহে আপোনালোকে এনেকৈ মাছাজ কৰি যাব, গোটেই ডেড স্কিনখিনি ৰিমুভ হৈ যাব। খুব সাৱধানে
আমি এতিয়া মাছাজ কৰি যাম স্কিনটোত এনেকৈ গাখীৰ লৈ পিনে অলপ জিকাই ল'লোঁ যাতে ড্ৰাই স্কিনত মই কৈছোঁৱে ড্ৰাই স্কিনত কৰিলে আমাৰ ৰিংকলছ আহি যাব সেইকাৰণে এনেকুৱাকৈ ধুনীয়াকৈ স্মুথলি আমি ৰাউণ্ড মানে চাৰ্কল মাছাজ কৰি যাম আৰু ছোৱালীখিনিয়ে আচলতে নিজক বহুত বেছি স্কিনটো ভাল পাব লাগে স্কিনটোৰ ওপৰত বহুত বেছি গুৰুত্ব দিব লাগে স্কিন কেয়াৰ কৰিব লাগে এইটো ইগন'ৰ কৰিব নালাগে আৰু লগতে ডায়েটটো এটা এনেকুৱা বস্তু আপোনালোকৰ স্কিন হেল্থ দুয়োটাই আপোনালোকক বেলেঞ্চ কৰি ৰাখিব গম পাইছেনে সেইকাৰণে ডায়েট কৰিব আৰু লগতে আপোনালোকে স্কিনৰ ধুনীয়াকৈ ৰেমেডিবিলাক এপ্লাই কৰি যাব তাকে হোম ৰেমেডিবিলাক এইখিনিয়ে আপোনালোকে চাওকচোন ধুনীয়াকৈ এনেকৈ ডিপ ক্লিন কৰি ল'ব চাৰ্কল মাছাজ দি একচুৱেলি এনেকুৱা হয় যে আপোনালোকক কোনোবাই ক'ব তোমাৰ স্কিনটো বেয়া হৈছে কৰা এনেকুৱা কথা নহয় নিজৰ স্কিন নিজেই ভালকৈ ৰাখিবই লাগিব সেইটো কোনেও কোৱা কথা নহয় এইটো আপোনালোকে টাইম দিবই লাগিব নিজৰ স্কিনৰ ওপৰত নিজৰ হেল্থৰ ওপৰত আপোনালোকে টাইম দিবই লাগিব নহ'লে এটা এনেকুৱা সময় আহিব যিটো সময়ত আপোনালোকে হোম ৰেমেডিজ কৰি বা ডায়েট কৰিও আপোনালোকৰ প্ৰব্লেমবিলাক ছল্ভ কৰিব নোৱাৰিব এতিয়া মই এয়া গাখীৰ আৰু বেচনখিনি ধুনীয়াকৈ ক্লিন কৰি ল'ম এইফালে আপোনালোকে কেমেৰাত ইমান বেছি গম নাপাব কিন্তু মই নিজেই টাচ কৰি চাইছোঁ ইমান ছফ্ট হৈছে স্কিনটো আৰু ইমান ক্লিন হৈছে মানে বেবী চফ্ট স্কিনৰ নিচিনা লাগিছে একদম টাচ কৰি পিনে বহুত বেছি ক্লিন হৈ গৈছে মানে পাৰ্লাৰত জানো কিবা ট্ৰিটমেণ্ট কৰি আহিছোঁ সেনেকুৱা ফিল হৈছে মোৰ এয়া মই এতিয়া ৰেডি কৰিবলৈ গৈ আছোঁ একদম বেষ্ট উপটন মাস্ক বা পেক আপোনালোকে যি কয় বহুত বেছি মানে লাভদায়ক হ'ব আপোনালোকে এই পেকটো লগাই পিনে ইয়াতে কি আছে ভালকৈ শুনি ল'ব বেচন মৌ তাৰ লগতে আছে গোলাপ জল আৰু হালধি পাউডাৰ আৰু কেঁচা গাখীৰ আপোনালোকে ধুনীয়াকৈ এনেকৈ আপাৰ ডাইৰেকশ্যনত স্কিনত লগাই ল'ব আপোনালোকে যে পাৰ্লাৰত গৈ বহুত হিউজ এমাউণ্ট এটা দি পিনে এটা ট্ৰিটমেণ্ট কৰায় তাৰপিছত যিটো গ্ল' বিচাৰে তাতকৈ আপোনালোকে ইয়াতে ডাবল গ্ল' পাই আছে নেচাৰে আমাক অলৰেডি দি থৈ দিছে জাষ্ট আমি ল'ব জানিলেই হ'ল আপোনালোকে এনেকৈ ৰাখি দিব 15 মিনিটছ আমি যে বজাৰৰ পাই যে আমি মাস্কবিলাক লওঁ সেইবিলাক বহুত দূৰতে পৰি থাকিব এইটো আপোনালোকে এভৰি ডে লগাওক আৰু যদি এভৰি ডে নোৱাৰে তেতিয়াহ'লে আপোনালোকে সপ্তাহত 2 দিন লগাওক আপোনালোকে নিজে ৰিয়েলাইজ কৰিব যে স্কিনটো কেনেকুৱা এটা চাইন কৰি আছে আপোনালোকে যেতিয়া স্কিনটো ডিপ ক্লিন কৰি মাস্কটো লগাব তেতিয়া ৰিজাল্টটো ডাবল নহয় ট্ৰিপল দেখিবলৈ পাব সেইকাৰণে আপোনালোকে প্ৰপাৰ মাস্কটো লগাব ধুনীয়াকৈ মই দেখুওৱা ধৰণে ক্লিন কৰি লাষ্ট ষ্টেপটো আপোনালোকে একদম স্কিপ নকৰিব সেইটো মোষ্ট ইম্পৰ্টেণ্ট হয় আমাৰ স্কিনৰ কাৰণে এইফালে আপোনালোকে পূৰা 90% ড্ৰাই হ'ব দিব 100% ড্ৰাই হ'ব নিদিব এনেকৈ ধুনীয়াকৈ ৱেইট কৰি লৈ পিনে আপোনালোকে মুখখন ক্লিন কৰিব আৰু মই ক্লিন কৰি আহি আছোঁ ইফালে মুখখন ৱাছ কৰি আহিলোঁ আৰু আপোনালোকৰ মুখত এটা য়েল্লো টেক্সচাৰ এটা লাগি থাকিব পাৰে কাৰণ হালধিটো দিয়া গৈছে এইটো মুখখন 2-3 বাৰ ধোৱাৰ পিছত আপোনালোকৰ ধুনীয়া কালাৰটো গুচি যাব কাৰণ একনি প্ৰন স্কিন বা একনিৰ দাগ থাকি যোৱা স্কিনৰ কাৰণে মানে হালধিটো বহুত বেছি মানে ভাল হয় এতিয়া আমি লাষ্ট ষ্টেপটো এপ্লাই কৰিম তাৰ আগত আপোনালোকে দেখিছেনে কিমান গ্ল'য়িং স্কিন চাওকচোন কেনেকুৱা চাইন কৰি আছে স্কিনটো চাওকচোন এতিয়া আহিছোঁ মই লাষ্ট ষ্টেপটোলৈ এইটো হৈছে আপোনাৰ আইচ ফেচিয়েল যিটো আপোনালোকৰ বহুত বেনিফিট দিয়ে আপোনাৰ স্কিনটো টাইটনিং কৰে পাফি আইচ যদি থাকে তেতিয়াহ'লে সেয়া নাইকিয়া কৰে বহুত বেছি বেনিফিট হয় এইটো আপোনালোকে স্কিপ নকৰিবই বহুত বেছি আপোনালোকে ভাল ৰিজাল্ট পাব আৰু মোৰ মুখখন চাওকচোন ৰেড হৈ গৈছেনে কাৰণ এইটো ব্লাড চাৰ্কুলেশ্যনটো ধুনীয়াকৈ পূৰা ডিপলি ব্লাড চাৰ্কুলেশ্যন হয় সেইকাৰণে আমাৰ স্কিনটো টাইট হয় আৰু ৰিংকলছ ফ্ৰী হয় আৰু লগতে আমাৰ স্কিনত যদি দাগ আছে তেতিয়াহ'লে দাগো নাইকিয়া হয় বহুত বেছি আপোনাৰ স্কিনটোত বেনিফিট দিয়ে এই আইচ ফেচিয়েলটোৱে যিটো মই হেকটো দেখালোঁ এই হেকটো এভৰি এক্টাৰ্ছ এভৰি মডেলছে কৰে কাৰণ কি বহুত বেছি ফাইদা আছে এইটো কাৰণ আপোনালোকে অনলাইনত দেখিছেই চাগে এইটো কিমান ছোৱালীয়ে এনেকৈ আপোনালোকক দেখাইছে ভিডিঅ'জ কৰি কাৰণ কি বহুত বেছি বেনিফিট আছে আপোনালোকে সেইকাৰণে আপোনালোকে ডেইলি ৰুটিনত আপোনালোকে এইটো এড কৰক এইটো কিমান সহজ টেকনিক নহয়নে বাৰু অনলি আইচ লওক আৰু মুখখন ডুবাই দিয়ক কাৰণ ইয়াতে আপোনালোকৰ পিম্পলছৰ প্ৰব্লেম একনিৰ প্ৰব্লেম আপোনালোকৰ দাগ ধব্বা ৰিংকলছ ফাইন লাইন গোটেইবিলাকে আপোনালোকৰ কিউৰ হৈ আছে দেন ইমান ইজি ট্ৰিক এটা আপোনালোকে
কিয়নো নকৰে ডেইলি লাইফত আপোনালোকে এইটো লৈ লওক আপোনালোকে এই ৰিজাল্ট নিশ্চয় ইয়া মই 7 ডেজ চেলেঞ্জ দি দিলোঁ আপোনালোকে এই ষ্টেপকেইটা 7 ডেইজলৈকে কৰক আৰু আপোনালোকে বহুত বেছি ভাল ৰিজাল্ট এটা পাব আৰু ৰিজাল্টটো পাই মোক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এনেকৈ আপোনালোকে ড্ৰাই স্কিনটো মচি দিয়াৰ পিছত আপোনালোকে চেৰাম লগাই আৰু আপোনালোকে ছানস্ক্ৰীন নলগোৱাকৈ নাথাকিবই সেইটো মাষ্ট হয় আপোনালোকে ছানস্ক্ৰীন এপ্লাই কৰিব টিল দেন বাই